হাই ওয়েলকাম বেক। আজি পুনৰ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ, যিদৰে ইন্ধন যিকোনো যন্ত্ৰৰ চালিকা শক্তি, ঠিক তেনেদৰে খাদ্য মানৱ জীৱনৰ চালিকা শক্তি। গতিকে খাদ্য খোৱাৰ ক্ষেত্ৰত আমি এনে কিছুমান ভুল কৰোঁ যিবিলাকৰ বাবে আমি গোটেই জীৱন দুৰাৰোগ্য ৰোগত ভুগিব লগা হয়। গতিকে আমি আজি খাদ্য খোৱাৰ পিছত কেনেকুৱা ধৰণৰ খাদ্য আমি এভইড কৰিব লাগে আৰু কেনেকুৱা ধৰণৰ ভুল আমি কৰিব নালাগে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। মই ডাক্তৰ হৰি, আপোনালোক সকলোকে ডাক্তৰ হৰিছ ৱেলফেয়াৰ চেনেললৈ স্বাগতম জনাইছো। আহক আমি বিষয়টোলৈ আগবাঢ়ো। জীৱনকালত আমি সদায় নিৰোগী হৈ থাকিবৰ বাবে খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী, কাৰণ আমি খোৱা বিভিন্ন খাদ্যৰ পৰা আমাৰ দেহে প্ৰয়োজনীয় ভিন্ন ভিন্ন ভিটামিন লাভ কৰে। লগতে আমি সঠিক সময়ত সঠিক খাদ্য সঠিক পৰিমাণে খোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অত্যন্ত জৰুৰী। আপোনালোকে হয়তো কেতিয়াবা দেখিছে এনেকুৱা কিছুমান মানুহ আছে যি নেকি কোনো ধৰণৰ মদ, ভাং, বিড়ি, চিগাৰেট আদি সেৱন নকৰে আৰু স্বাস্থ্যৰ প্ৰতি তেওঁলোক খুব সচেতন। বাহিৰৰ হোটেল ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্যৰ ক্ষতি হ'ব বুলি কেতিয়াও তেওঁলোকে বাহিৰত খাদ্য গ্ৰহণ নকৰে যদিও কিন্তু সেই সকলো কেতিয়াবা গুৰুতৰ ৰোগ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ একমাত্ৰ কাৰণ হ'ল সময়মতে খাদ্য গ্ৰহণ নকৰা বা খাদ্য খোৱাৰ পাছত কিছুমান নিয়ম পালন নকৰা। আমি সকলোৱে জানো যে শৰীৰত ভিটামিনৰ অভাৱ পূৰণৰ বাবে বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূল, গাখীৰ আদি খাব লাগে। এইবোৰ আমি নিয়মিত খোৱাৰ পাছতো কিন্তু প্ৰতি দুজনৰ ভিতৰত এজন ব্যক্তি অৰ্থাৎ 50% মানুহৰ দেহত ভিটামিন, আইৰণ, কেলছিয়াম আদি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পোষণৰ অভাৱত ভুগিব লগা হৈছে। কাৰণ বহু লোকে খাদ্য খোৱাৰ পাছত এনে কিছুমান ভুল কৰে যাৰ বাবে খাদ্য ভালদৰে হজম হ'ব নোৱাৰে আৰু খাদ্যৰ পৰা পাব লগা ভিটামিন, মিনাৰেল আদি আমাৰ শৰীৰে সঠিকভাৱে গ্ৰহণ কৰিব নোৱাৰে। তাৰ উপৰিও এনে কিছুমান ডাঙৰ ভুল কাম আমি কৰোঁ যাৰ বাবে শৰীৰত ভয়াৱহ এলাৰ্জি, দুৰ্বলতা আৰু সহজতে ভাল কৰিব নোৱাৰা কিছুমান ৰোগৰ উৎপত্তি হয়। আমাৰ শৰীৰৰ বাবে খাদ্য যিমান গুৰুত্বপূৰ্ণ, খাদ্যৰ সৈতে জড়িত নীতি নিয়মবোৰ আমি সদায় মানি চলাটো সিমানেই গুৰুত্বপূৰ্ণ। এই খাদ্য খোৱাৰ সঠিক নিয়ম পালন কৰি আমি বিভিন্ন গুৰুতৰ ৰোগৰ টেবলেট খোৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ আৰু এক সুস্থ সবল জীৱন যাপন কৰিব পাৰোঁ। শৰীৰৰ ওজন বৃদ্ধি, মেদবহুলতা, গেছ, এচিডিটি, দৃষ্টিশক্তিৰ বিসংগতি, ইউৰিক এচিড, থাইৰয়ড, মূৰৰ চুলি সৰা বা চুলিৰ অকাল প্ৰকটা, হাঁপানি আৰু বিভিন্ন ধৰণৰ হাওঁফাওঁ সম্পৰ্কীয় ৰোগ, শ্বাস প্ৰশ্বাসজনিত ৰোগ, ৰাতি টোপনি নহাৰ সমস্যা, মূৰৰ বিষ, কোষ্ঠকাঠিন্য, ডায়েবেটিছ, হাৰ্টৰ বিভিন্ন ধৰণৰ ৰোগ আৰু যৌন দুৰ্বলতাৰ দৰে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ সমস্যা খাদ্য খোৱাৰ নিয়ম ভালদৰে পালন নকৰাৰ বাবে হ'ব পাৰে। গতিকে আমি জানো আহক খাদ্য খোৱাৰ পিছত আমি কোনবোৰ ভুল কৰিব নালাগে। প্ৰায় আমি দেখিবলৈ পাওঁ এনেকুৱা বহু ব্যক্তি আছে যি খাদ্য খোৱাৰ পাছতে ধূম্ৰপান কৰে আৰু খাদ্য খোৱাৰ পাছতে ধূম্ৰপান কৰাটো এক অভ্যাসত পৰিণত কৰি লয়। যিসকল ব্যক্তিয়ে ধূম্ৰপান কৰে এনে ব্যক্তিয়ে খাদ্য খোৱাৰ পাছতেই চিগাৰেট খাই মনত আনন্দ পায়, কিন্তু চিকিৎসা বিজ্ঞানী আৰু চিকিৎসকৰ অভিমত অনুসৰি খাদ্য খোৱাৰ পিছতেই চিগাৰেট খোৱাটো অত্যন্ত বিপদজনক। কাৰণ খাদ্য খোৱাৰ পাছতেই যদি চিগাৰেট খায় তেনেহ'লে চিগাৰেটৰ যি ক্ষতিকাৰক প্ৰভাৱ, এই প্ৰভাৱ 10 গুণতকৈ বেছি বৃদ্ধি হৈ যায়। আমি যেতিয়া চিগাৰেট খাওঁ ইয়াৰ ধঁপাতত থকা নিকটিন অত্যাধিক মাত্ৰাত আমাৰ তেজত প্ৰৱেশ কৰে আৰু এই নিকটিনে আমাৰ তেজত থকা অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে, যিয়ে আমাৰ পাচন ক্ৰিয়াত অত্যন্ত বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত খাদ্যৰ পৰা সঠিক পোষণ আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে। চিগাৰেটৰ ধোঁৱাত অন্তৰ্নিহিত কেমিকেল উপাদানে খাদ্যত থকা মিনাৰেল, ভিটামিন আদিৰ গুণ নষ্ট কৰি দিয়ে, যাৰ ফলত শৰীৰে সঠিক পোষণ নাপায়। আৰু এই খাদ্য খোৱাৰ পিছতে চিগাৰেট খোৱাৰ ফলত হাওঁফাওঁ বা শ্বাসযন্ত্ৰৰ কেঞ্চাৰ, কলন কেঞ্চাৰ আদিৰ সম্ভাৱনা প্ৰায় 50% বৃদ্ধি হয়। চিকিৎসা বিশেষজ্ঞসকলৰ মতে খাদ্য খোৱাৰ পাছত খোৱা এটা চিগাৰেটৰ প্ৰভাৱ একেলগে 10টাতকৈও বেছি চিগাৰেট খোৱাৰ সমান হয়। গতিকে যদি আপুনি চিগাৰেট খায় তেনেহ'লে এই বেয়া অভ্যাস আজি এই মুহূৰ্তৰ পৰাই পৰিত্যাগ কৰক, অথবা যদি আপুনি অত্যন্ত এৰিব নোৱাৰে তেনেহ'লে খাদ্য খোৱা ন্যূনতম আধা ঘণ্টাৰ পিছতহে চিগাৰেট সেৱন কৰিব। আমাৰ বহু মানুহৰ এটা বেয়া অভ্যাস খাদ্য খোৱাৰ পিছতে বিচনাত বিশ্ৰাম লোৱাটো। এই খাদ্য খোৱাৰ পিছত মানুহৰ টোপনিও যথেষ্ট ভাল হয়, নিদ্ৰাও গভীৰ হয়, কিন্তু খাদ্য ভালদৰে হজম হ'বৰ বাবে শৰীৰ পোন হৈ থকাটো অত্যন্ত জৰুৰী। কাৰণ আমি খোৱা খাদ্য সদায় নিম্নগামী হয় আৰু যদি খাদ্য খোৱাৰ পাছতে খোৱা হয় তেনেহ'লে খাদ্য হজম হোৱাৰ গতি লেহেমীয়া হয় আৰু খাদ্য হজম কৰিবৰ বাবে আমাৰ অন্তত যি এচিডৰ উৎপত্তি হয় সেই এচিড ওপৰলৈ আহি বুকু জ্বলা পোৰা, এচিডিটি, বদ হজম, টেঙা অগাৰ, পেটত ঘাঁ লগা আদি সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আৰু যিকোনো ব্যক্তিৰ যদি এবাৰ পাচনতন্ত্ৰ সম্বন্ধীয় বেমাৰৰ সৃষ্টি হয় তেনেহ'লে ইয়াৰ প্ৰভাৱ ব্যক্তিজনৰ সমগ্ৰ দেহত হ'বলৈ ধৰে আৰু ক্ৰমান্বয়ে শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ হ'বলৈ ধৰে আৰু ব্যক্তিজন ৰোগীয়া হৈ পৰে। আমি শুনিবলৈ পাওঁ বহুতে কয় যে খাদ্য খোৱাৰ পাছতেই বাওঁ কাটি হৈ শুব লাগে, কিন্তু খাদ্য খোৱাৰ পাছত যদি আপুনি বিচনাত যায় তেনেহ'লে সোঁ বা বাওঁ যি কাটিয়েই শুৱক লাগিলে ইয়াৰ ফলত ওজন বৃদ্ধি হ'বই। গতিকে খাদ্য খোৱাৰ পাছত শুবৰ কাৰণে ব্যৱধান 1.5-2 ঘণ্টা
ৰাখিব লাগে। টেঙা জ্বলা মছলা আদি খোৱাৰ পিছত বহু মানুহৰ মিঠা খোৱা এটা অভ্যাস দেখিবলৈ পোৱা যায়। বিশেষকৈ আমি বহু মানুহৰ ঘৰত দেখিবলৈ পাওঁ ৰাতি খাদ্য খোৱাৰ পিছত মিঠা খোৱাটো এক প্ৰকাৰৰ অভ্যাস। খাদ্য খোৱাৰ পাছত গুড় বা ফল মূল আদিৰ ৰস খোৱাটো কোনো ধৰণৰ অপকাৰ নহয়, কিন্তু চেনি বা চেনিৰ দ্বাৰা প্ৰস্তুত কৰা যিকোনো খাদ্যৰ পৰা অপকাৰ হ'ব পাৰে। মই আগৰ এটা ভিডিঅ'ত কৈছিলো যে মিঠাৰ নামত চেনি খোৱাটো অত্যন্ত বিপদজনক, কাৰণ আমি খোৱা খাদ্যত বিভিন্ন প্ৰকাৰৰ কেলৰি আৰু গ্লুক'জ থাকে, কিন্তু খাদ্য খোৱাৰ পাছতে গ্ৰহণ কৰা চেনিযুক্ত খাদ্যই এই গ্লুক'জ আৰু কেলৰিৰ মাত্ৰা প্ৰয়োজনতকৈ বেছি বৃদ্ধি কৰি দিয়ে। শৰীৰত কেলৰি আৰু চুগাৰ বৃদ্ধি হোৱাৰ বাবে মেদবহুলতা বা পেট আৰু কঁকালৰ অংশত চৰ্বি জমা হোৱা আদিৰ সমস্যাৰ লগতে ডায়েবেটিছ আৰু কিডনী সম্পৰ্কীয় বেমাৰৰ সম্ভাৱনা দুগুণ বৃদ্ধি হয়। চেনি প্ৰস্তুত কৰোঁতে বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা হয়, যাৰ ফলত চেনি এচিডিক হৈ যায়। খাদ্য খোৱাৰ পাছতে গ্ৰহণ কৰা চেনিৰে প্ৰস্তুত কৰা খাদ্যই খোৱা খাদ্যক ভালদৰে পৰিপাক বা হজম হোৱাত বাধা দিয়ে আৰু লগতে তেজ আৰু প্ৰস্ৰাৱত এচিডৰ মাত্ৰা বৃদ্ধি কৰে। গতিকে যদি আপোনালোকে মিঠা খাব বিচাৰে তেনেহলে খাদ্য খোৱাৰ পিছতেই নাখায়, বেলেগ সময়ত এই চেনিৰে প্ৰস্তুত কৰা মিঠা খাব পাৰে। আমাৰ বয়োজ্যেষ্ঠ ককা আইতাসকলে আমাক সততে উপদেশ দিয়ে খাদ্য খোৱাৰ পাছতে খোজ কঢ়াৰ বাবে, কিন্তু খাদ্য খোৱাৰ পাছতে 100 খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে লাভদায়ক যদিও কিন্তু খাই উঠিয়েই যদি খোজ কঢ়া হয় তেনেহলে শৰীৰৰ পক্ষে ই অপকাৰী হ'ব পাৰে। খাদ্য খোৱাৰ পাছত আমাৰ খাদ্য পৰিপাক ক্ৰিয়াৰ বাবে আমাৰ অন্তত তেজৰ গতি দ্ৰুত হয়, কিন্তু খাদ্য খোৱাৰ লগে লগে খোজ কঢ়াৰ ফলত তেজৰ দ্ৰুত চলাচল আমাৰ পাচন তন্ত্ৰৰ পৰিৱৰ্তে শৰীৰৰ বেলেগ অংগ যেনে হাত ভৰি আদি সকলোতে দ্ৰুত হৈ যায় আৰু পাচন ক্ৰিয়া দ্ৰুত হোৱাৰ পৰিৱৰ্তে লেহেমীয়া হৈ যায়, যাৰ বাবে আমাৰ বিভিন্ন সমস্যা হ'বলৈ ধৰে। খোৱা খাদ্য যাতে ভালদৰে হজম হ'ব পাৰে তাৰ বাবে অন্তত খাদ্য খোৱাৰ আধা ঘণ্টাৰ পাছতে খোজ কাঢ়িব লাগে। চাহ আৰু কফিত কেফেইন আৰু টেনিক এচিডৰ মাত্ৰা অত্যাধিক থাকে, গতিকে খাদ্য খোৱাৰ পাছতে চাহ আৰু কফি খালে খাদ্যত থকা আইৰণ আৰু প্ৰটিন শৰীৰে ভালদৰে গ্ৰহণ কৰিব নোৱাৰে, কাৰণ টেনিক এচিডে আইৰণ আৰু প্ৰটিন ধ্বংস কৰি দিয়ে, যাৰ বাবে শৰীৰত লাহে লাহে আইৰণ আৰু প্ৰটিনৰ অভাৱ হ'বলৈ ধৰে। এনিমিয়া, দুৰ্বলতা, মেদবহুলতা, চুলিৰ অকাল পক্ৰতাৰ দৰে বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। চাহটো গৰম হয় আৰু লগতে ইয়াত চেনি মিহলোৱাৰ বাবে এচিডিক হৈ যায়। খাদ্য খোৱাৰ পাছত চাহৰ দৰে গৰম দ্ৰব্য খালে এচিডিটি, হাইপাৰ এচিডিটি আৰু ছালৰ ৰোগ উৎপন্ন হ'ব পাৰে। গতিকে খাদ্য খোৱাৰ লগে লগে চাহ কেতিয়াও আমি খাব নালাগে। খাদ্য খোৱাৰ পাছতে কেতিয়াও আমি গা ধুব নালাগে। খাদ্য খোৱাৰ পাছত স্নান কৰিবৰ বাবে অন্তত আধা ঘণ্টা সময় অপেক্ষা কৰিব লাগে। বহু মানুহৰ এটা অভ্যাস দেখিবলৈ পোৱা যায়, পুৱা আহাৰ খোৱাৰ পাছতে স্নান কৰা, কিন্তু খাদ্য খোৱাৰ পাছত আমাৰ অন্তৰ তাপমাত্ৰা যথেষ্ট বৃদ্ধি হয়, যাৰ বাবে খাদ্য খোৱাৰ পাছতেই আমাৰ দেহত কিছু গৰম অনুভৱ হয়। যদি খাদ্য খোৱাৰ লগে লগে স্নান কৰা হয় তেনেহলে আমাৰ দেহ হঠাৎ ঠাণ্ডা হৈ যোৱাৰ ফলত খাদ্যৰ পাচন ক্ৰিয়াত ব্যাঘাত জন্মে, যাৰ বাবে পেটৰ বিভিন্ন ধৰণৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। পৌৰাণিক আয়ুৰ্বেদত উল্লেখ কৰা অনুসৰি খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগে। বহু লোকৰ খাদ্য খোৱাৰ লগে লগে পানী খোৱাটো এক অভ্যাসত পৰিণত হোৱা দেখিবলৈ পোৱা যায়। খাদ্য খোৱাৰ পাছতে অত্যাধিক পানী খালে খাদ্যৰ পাচন ক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে, যাৰ বাবে খাদ্যৰ পৰা কোনো ধৰণৰ পোষণ লাভ কৰিবলৈ সক্ষম নহয়। অন্যহাতে খাদ্যৰ পাচন ক্ৰিয়াত বাধা আহি পৰাৰ বাবে অন্তৰ সমস্যা, অন্তৰ ঘাঁ, এচিডিটি, কোষ্ঠকাঠিন্য, শৰীৰৰ দুৰ্বলতা, ইউৰিক এচিড আদিৰ দৰে সমস্যা হ'ব পাৰে। গতিকে খাদ্য খোৱাৰ পাছত 1 বা 1.5 ঘণ্টা সময় পানী খাব নালাগে। যদি অত্যন্ত পানী খাব লগা হয় তেনেহলে খাদ্য খোৱাৰ মাজতে অলপ অলপ পানী খাব পাৰে। খাদ্য খোৱাৰ পাছত যদি পানী পিয়া লাগে তেনেহলে ফলৰ ৰস খাব পাৰে। খাদ্য খোৱাৰ পিছত ফ্ৰিজৰ পানী বা অত্যাধিক ঠাণ্ডা পানী খাব নালাগে, কাৰণ পাচন ক্ৰিয়াক বিনষ্ট কৰিবৰ বাবে ফ্ৰিজৰ পানী সাধাৰণ পানীতকৈ 10 গুণ বেছি ক্ষতিকাৰক হয়। ৰাতি শোৱাৰ আগতে সকলোৱে ভালদৰে দাঁত ব্ৰাছ কৰাটো অত্যন্ত প্ৰয়োজন, কিন্তু খাদ্য খোৱাৰ পাছতে দাঁতৰ ব্ৰাছ কৰাটো আমাৰ দাঁতৰ বাবে কেতিয়াবা ক্ষতিকাৰকো হ'ব পাৰে। বিশেষকৈ টেঙা ফল বা টেঙা জাতীয় খাদ্য খোৱাৰ পাছত নেমু, কমলা আৰু এনেধৰণৰ সকলো টেঙা য'ত সাইট্ৰিক এচিডৰ মাত্ৰা অধিক থাকে, এনেবোৰ বস্তু খোৱাৰ পাছত আমাৰ দাঁতৰ এনামেলবোৰ কমজুৰি হৈ যায় আৰু সেইবোৰ খোৱাৰ লগে লগে ব্ৰাছ কৰিলে দাঁতৰ গুৰুতৰ ক্ষতিসাধন হ'ব পাৰে। গতিকে খাদ্য খোৱাৰ 30 মিনিট পাছতে ব্ৰাছ কৰিব লাগে। ফল আৰু সালাড আমাৰ দেহৰ বাবে অত্যন্ত লাভদায়ক হয় আৰু সেয়েহে স্বাস্থ্য বিশেষজ্ঞসকলে আমাক সদায় ফল আৰু সালাড খাবৰ বাবে সততে উপদেশ দিয়ে। সালাড খোৱা দ্ৰব্যবোৰ সদায় ঠাণ্ডা হয়, যাৰ বাবে সালাড আমি সদায় খাদ্য গ্ৰহণ কৰি থকাৰ মাজতে খাব লাগে। খাদ্য শেষ হোৱাৰ পাছত সালাড খালে আমাৰ পাচন ক্ৰিয়া লেহেমীয়া হৈ যায়। ফল মূলত ফাইবাৰৰ মাত্ৰা অত্যাধিক থাকে, গতিকে এইবোৰ পাচনৰ বাবে 30 পৰা 40 মিনিট সময়ৰ প্ৰয়োজন হয়। গতিকে খাদ্য খোৱাৰ পাছতে যদি আমি ফল খাওঁ তেনেহলে আমাৰ খাদ্য
পাচন ক্ৰিয়াত সমস্যা হোৱাৰ সম্ভাৱনা থাকে আৰু যাৰ বাবে আমাৰ পেটত গেছ উৎপন্ন হয় গতিকে ফল-মূলৰ পৰা সম্পূৰ্ণভাৱে লাভৱান হ'বৰ বাবে খাদ্য খোৱাৰ পাছতে ইয়াক গ্ৰহণ নকৰি বেলেগ সময়ত আমি এই ফল-মূল গ্ৰহণ কৰাটো লাভদায়ক হয় এনেকুৱা বহু খাদ্য আছে যিবোৰ আমি বাহিৰৰ পৰা দেখাত অত্যন্ত লাভদায়ক যেন লাগিলেও কিন্তু ই আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক হয় আৰু এনেকুৱা বহু খাদ্য আছে যিবোৰ একেলগে খালে আমাৰ দেহৰ কাৰণে বিহৰ সমান হয় ইয়াৰ ওপৰত মই ইতিমধ্যে এটা ভিডিঅ' বনাই থৈছো আপোনালোকক মই ডেসক্ৰিপচনৰ লিংকটো দি দিছো যদি আপোনালোকে চাব বিচাৰে ভিডিঅ'টো চাব পাৰে যদি ভিডিঅ'টোৱে আপোনাক উপকৃত কৰা বুলি ভাবে তেনেহলে ভিডিঅ'টো এটা লাইক কৰিব এই খাদ্যৰ বিষয়ে যাতে আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজন সকলোৱে জানিব পাৰে তাৰ বাবে মোৰ এই ভিডিঅ'টো ফেচবুক হোৱাটছআপ আদিত শ্বেয়াৰ কৰিব আপোনালোকক স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন কৰি সুস্বাস্থ্যৰ অধিকাৰী কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আশা কৰো আমাৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱা নিশ্চিতভাৱে আপুনি সহায়ৰ হাত আগবঢ়াব আজিলৈ আহো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম জয় অসম জয় ভাৰত